প্ৰিয় দৰ্শকবৃন্দ, মোৰ ভিডিঅ' কেইটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মধুসোলেং দেখুৱাম বুলি ভাবিছোঁ। এয়া চাওক, মধুসোলেঙৰ পাত কি সুন্দৰকৈ সেউজীয়া হৈ লহপহকৈ লাগি আছে। এটা মাত্ৰ থাল আনিছিলোঁ। থালটো আনি এইদৰে, এইটো দেখিছেনে, পানী টেংকিৰ পৰা বালিবোৰ যেতিয়া ৰঙা হৈ যায়, চামনি বান্ধে, তেতিয়া চামনিটো এইদৰে পেলাই দিওঁ। আৰু পেলাই দিয়া চামনিটো এতিয়া দোম বান্ধিছে। সেই বালিৰ দোমটোতে মই আচলতে মধুসোলেঙৰ থাল এটা গুজি থৈছিলোঁ। এতিয়া ইমান ধুনীয়াকৈ লহপহকৈ লাগি আছে, চাওক, বগাই আছে গোটেইখন। মধুসোলেং দাইলৰ লগত খাবলৈ বৰ ভাল, টেঙা। মাছৰ জোল বনাই খাবলৈও ভাল। আপোনালোকে খাইছেনে বাৰু? বৰ ভাল লাগে জানেনে? ৰাসায়নিক সাৰ দিয়া শাক পাচলিবোৰ কিনি অনাতকৈ এইদৰে ঘৰতে থকা মচন্দৰী বা মধুসোলেং এনেকুৱা ধৰণৰ শাক পাচলিখিনি যদি আমি পচন সাৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ, তেতিয়া আমি নিৰোগী হৈ থাকিব পাৰোঁ। স্বাস্থ্যৰ পক্ষে ভাল। গতিকে সেয়ে কৈছোঁ, আপোনালোকেও এইদৰে অলাগতিয়াল মাটি অকণমান যদি ক'ৰবাত পৰি আছে, তেনেকৈ আপোনালোকে মধুসোলেঙৰ থাল এটা আনি গুজি থ'বচোন। বজাৰলৈ নোযোৱাকৈ ঘৰতে থাপ মাৰি আনি দুটামান আগ ছিঙি আনি দাইলত দি দিলে খাবলৈও ভাল লাগে, বৰ ভাল লাগে জানেনে? বাৰিষা লহপহকৈ হ'বই। আৰু এইদৰে আমি শাক পাচলিখিনি পচন সাৰে তৈয়াৰী খালে আমি নিৰোগী হৈ থকাটোৱে ভাল, আৰু আমি কামনা কৰোঁ তাকেই, নহয় জানো? গতিকে এইদৰে এনেকুৱা পচন সাৰত তৈয়াৰী যিকোনো শাক পাচলিৰে মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। আপোনালোকে চাব, আকৌ অকণমান মৰম দিবচোন, ভাল লাগে। আহিছোঁ আজিলৈ, ধন্যবাদ।